মামা আজি কি বনাবা? এই মাছৰুম বনাম, কাটি আছো সৰু সৰু কৰি। এইটো এতিয়া গৰম পানী তিয়াই থৈ দিম আৰু এতিয়া অকণ তিয়াই পিনে তাত ভাজি কৰিম। তাৰপৰা এতিয়া মই এইটো কেঁচা জলকীয়াটো মিক্সিত মাৰিম, নহৰুটো, টমেটো 2টা, পিঁয়াজ 3টা, এই গৰম মছলা এইখিনি এতিয়া ৰেডি কৰিম। মই ৰেডি কৰি এতিয়া পিঁয়াজটো এনেকৈ কাটি লওঁ। মই এইটো মিক্সিত এতিয়া মাৰি ল'লোঁ গুড়াটো। ইয়াতে গৰম মছলা আৰু জিৰা আছে, এইটো এতিয়া ইয়াতে গৰম হ'ব লাগিব না হ'লে। এতিয়া মানে মই ফ্ৰাই কৰিব গৈ আছোঁ। এইটো ফ্ৰাইটো কৰি ল'লোঁ, মানে অকণমান ফ্ৰাই কৰি ল'ম। এইটো 2-3 মিনিট ফ্ৰাই কৰিব লাগিব। এইটো ফ্ৰাইটো অকণ কৰিলেহে তেতিয়া মানে হৈছে আহিব। এইটো ফ্ৰাইটো হৈ গ'ল। এতিয়া ধুনীয়াকৈ ওলাই ল'লোঁ মই। ইয়াতে এতিয়া মছলাখন দি দিম, মছলাটো ফ্ৰাই কৰি। মছলা ৰেডি হৈ গৈছে। ইয়াতে এতিয়া এইটো নমাই ল'লোঁ। ইয়াত এতিয়া মছলাটো ফ্ৰাই কৰি লওঁ। মই তেজপাতটো দিলোঁ ইয়াতে। এতিয়া মই এই মছলাটো ইয়াতে দি আছোঁ, মছলাটো ফ্ৰাই কৰি ল'ম। এইটো মছলাটো এতিয়া 2-3 মিনিট ফ্ৰাই কৰি ল'ব লাগিব। তাৰপিছত ইয়াত অকণ মই পিছত বাটাৰ দিম, নমোৱাৰ আগে আগে। বাটাৰটো ৰেডি কৰি থৈ দিছোঁ। মছলাটো এতিয়া ভালদৰে ফ্ৰাই কৰি লওঁ। তাৰপিছত বস্তুখিনি দি দিম। এতিয়া এইটো ভালদৰে ফ্ৰাই কৰি ল'ব লাগিব। মই এতিয়া এয়া মাছৰুমটো দিম ইয়াতে। ফ্ৰাই কৰি ল'লোঁ পিঁয়াজখিনি। তাৰপৰা জুইটো কিন্তু একদম কম জুইত ৰাখিব। কম জুইত ৰাখিব এইটো। মই এইটো এয়া দিলোঁ। এয়া মই এতিয়া অলপ বাটাৰ দি দিম ইয়াতে। মানে যিহেতু মই তেলটো কমাই দিছোঁ, সেইকাৰণে মই ইয়াতে বাটাৰটো দি দিলোঁ অকণমান। মানে তেলটো কমাই দিছোঁ। কিছুমানে লাগিলে তেল বেছিয়ে খাব পাৰে, এইটো নিজৰ কথা। আৰু এইটো মই ঘৰতে মছলাটো বনাইছোঁ। এই মছলাটো মই এতিয়া ইয়াতে দিম। ইয়াতে জিৰা আৰু গৰম মছলাটো আছে। এতিয়া আমাৰ হৈ গ'ল। এইটো মই গেছটো এতিয়া বন্ধ কৰি দিওঁ। আপোনালোকেও ট্ৰাই কৰি চাব। ধন্যবাদ।